নমস্কাৰ। জগতত আটাইতকৈ ভয়াৱহ তিনি প্ৰকাৰৰ মানুহৰ ভিতৰত প্ৰথম প্ৰকাৰ ভয়াৱহ মানুহসকল হৈছে কপট ব্যক্তিসকল। কপট মানে যাৰ ভিতৰৰ ভাৱনাৰ লগত বাহিৰৰ ভাৱনাৰ মিল নাই, অৰ্থাৎ ভিতৰেদি মানুহ একজনক লতিঘতি কৰাৰ ভাৱনা আৰু বাহিৰেদি সেইজন ব্যক্তিক প্ৰাণে ভাল পোৱা, এইসকল ব্যক্তি কপট ব্যক্তি। তেওঁলোকৰ দেখুওৱা কথাবিলাক বেলেগ আৰু ভিতৰৰ ভাৱনাবিলাক বেলেগ। এইসকল ব্যক্তি জগতৰ আটাইতকৈ ভয়াৱহ ব্যক্তি। মহাপুৰুষে উল্লেখ কৰিছে, এই কপট ব্যক্তি ই দেৱতাই হওক, দানৱে হওক বা মানৱে হওক, ই অত্যন্ত ভয়ংকৰ। কপটতা গুণ যাৰ আছে সেইসকল ব্যক্তিৰ পৰা সাৱধান থাকিবলৈ পৰামৰ্শ দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হৰমোহন লীলাত এই কথাটো দেখুৱাইছে। শিৱই ভগৱান বিষ্ণুৰ ওচৰত যে আপত্তি কৰিলে যে প্ৰভু, অমৃত মন্থনৰ সময়ত অমৃত ওলাল, সমস্ত দেৱতাবিলাকক দৈত্যবিলাকক আপুনি মোহিনী ৰূপ ধৰি অমৃত বিতৰণ কৰিলে, আৰু সেই অমৃত বিতৰণৰ সময়ত মোৰ নিচিনা শিৱৰ প্ৰতি আপোনাৰ অকণো মনত নপৰিল। মই কিমান দুৰ্ভগীয়া, তথাপিও প্ৰভু মোৰ আপত্তি নাই, অমৃত খাব নাপালেও আপত্তি নাই, কিন্তু এটা বিষয়ৰ ওপৰত মোৰ আপত্তি ৰৈ গ'ল। সেই বিষয়টো হৈছে অমৃত বিতৰণৰ সময়ত আপুনি দেখুওৱা যিটো ভুৱন মোহিনী ৰূপ, এই ৰূপটো মই দেখা নাপালোঁ। সেইকাৰণে আপোনাৰ প্ৰতি মোৰ অনুৰোধ, এই ভুৱন মোহিনী ৰূপটো তুমি মোক দেখুৱাই দিব লাগে। ভগৱানে বাৰে বাৰে কৈ আছে যে তুমি মোৰ এই ভুৱন মোহিনী ৰূপটো চাব নোৱাৰা, ই অত্যন্ত ভয়ংকৰ। শিৱই নেৰে, শিৱই চৰ্ত ৰাখিলে যে প্ৰভু মই বিবাহিত, আৰু বিবাহিত ব্যক্তি এজনে আন তিৰোতা এজনৰ প্ৰতি আসক্তিগ্ৰস্ত হোৱাৰ সম্ভাৱনা নাথাকে। গতিকে প্ৰথম চৰ্তত আপুনি মোক সন্দেহ কৰিব নালাগে। দ্বিতীয় কথা হৈছে, এজন যদি ল'ৰা মানুহ, সেই ল'ৰা মানুহজনক যদি ছোৱালীৰ বেশত সজোৱা হয়, তেনেহ'লে সেইজন ব্যক্তিয়ে যদি জানে এইজন ল'ৰা, যদিও দেখাত ধুনীয়া ছোৱালীহেন দেখা হৈছে, সেই ল'ৰাটোৰ প্ৰতি যিজনে ছোৱালী হৈছে, সেই ছোৱালীটোৰ প্ৰতি মানুহজন আসক্তিগ্ৰস্ত নহয়। গতিকে মই জানোৱেই যে আপুনি এই সুন্দৰী তিৰোতাটোৰ ৰূপ ধাৰণ কৰিছে, গতিকে তাৰ প্ৰতি মোৰ আসক্তি হোৱাৰ সম্ভাৱনা নাই। তৃতীয় কথাটো হৈছে, মই যোগেশ্বৰ, মহাযোগ বলে শুদ্ধ কৰি আছো চিত্ত কায়া, কি কৰিতে পাৰে মোক ইত বিষ্ণুমায়া। যোগ শক্তিৰ জৰিয়তে সমস্ত ইন্দ্ৰিয়বিলাক দমন কৰি ৰাখিছোঁ, গতিকে আপুনি মোক ভুৱন মোহিনী ৰূপটো দেখুৱাওক। ভগৱানে অৱশেষত ভুৱন মোহিনী ৰূপটো দেখুওৱাৰ কাৰণে প্ৰস্তুত হ'ল আৰু এখন দিব্য উপবনৰ সৃষ্টি কৰিলে। দিব্য উপবন সৃষ্টি কৰাৰ লগে লগে অকাল বসন্তৰ আগমন। বসন্তকাল বুলি ক'লে মানুহৰ ভিতৰত প্ৰেম জাগৃত কৰি দিব পৰা এটা শক্তি বসন্ত ঋতু, উন্মাদনা কৰিব পৰা বসন্ত ঋতুৰ শক্তি। বসন্ত ঋতু মানে ফিৰফিৰীয়া বতাহ, কিনকিনীয়া বৰষুণ, আৰম্ভ হৈ গ'ল বসন্তৰ প্ৰভাৱ। আৰু ভগৱানে এটা সুন্দৰ মোহিনী ৰূপ ধাৰণ কৰি, সুন্দৰ তিৰোতাৰ ৰূপ ধাৰণ কৰি সেই উপবনত প্ৰৱেশ কৰি দিলে। আৰু শিৱৰ ফালে চাও নাচাও যিটো কটাক্ষ দৃষ্টি, এই কটাক্ষ দৃষ্টিৰে শিৱৰ ফালে চালে। শিৱ পাগল হৈ গ'ল আৰু মোহিনীৰ ওচৰলৈ দৌৰ মাৰিলে।
তুমি মোক প্ৰাণেশ্বৰ বুলি মাতা, তোমাক সমস্ত যি লাগে সমস্তবিলাক তোমাক মই প্ৰদান কৰিম। মহাপুৰুষে সুন্দৰভাৱে উল্লেখ কৰিছে, আৰম্ভ হৈ গ'ল হৰমোহন লীলা। শিৱই মোহিনীৰ ৰূপ দেখি সমস্ত পাগল, আৰু মোহিনীয়েও শিৱৰ ফালে চাও নাচৰ যিটো দৃষ্টি, কটাক্ষ দৃষ্টি অৰ্থাৎ কপট দৃষ্টি। মোহিনীৰ ভিতৰত শিৱৰ প্ৰতি কপটতা, শিৱক লটি ঘটি কৰোৱাৰ ভাৱনা, আৰু বাহিৰত কিন্তু শিৱৰ প্ৰতি প্ৰেম নিবেদন কৰা ভাৱনা। অৰ্থাৎ ভিতৰৰ ভাৱনাৰ লগত মোহিনীৰ বাহিৰৰ ভাৱনাৰ মিল নাই। বাহিৰত শিৱৰ প্ৰতি প্ৰেম নিবেদনৰ ভাৱনা, ভিতৰত কিন্তু শিৱক লটি ঘটি কৰাৰ ভাৱনা। অৱশেষত শিৱ লটি ঘটি হৈ গ'ল। এই কথাটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দেখুৱাইছে যে কপটতা কি বস্তু, আৰু কপটতাটো ইমান ভয়ংকৰ বস্তু, যিজন ব্যক্তিৰ ভিতৰত এই কপটতা থাকে সেইসকল ব্যক্তি জগতৰ আটাইতকৈ ভয়াৱহ ব্যক্তি। সি মানৱেই হওক, দানৱেই হওক বা দেৱতা। আৰু এই কপটতা ব্যক্তিৰ সংগ বা তেওঁলোকৰ সান্নিধ্য তৎক্ষণাৎ ত্যাগ কৰা উচিত। এই ব্যক্তিয়ে কোন মুহূৰ্তত বিপদ পেলাই দিব তাৰ ঠিক নাই। সেইকাৰণে এই কপটতা ব্যক্তিৰ সংগৰ পৰা সাৱধানতা অৱলম্বন কৰিবলৈ মহাপুৰুষে পৰামৰ্শ দিছে। ধন্যবাদ, নমস্কাৰ।